ৰাজ্যত পুনৰবাৰ জব্দ চোৰাং কাঠৰ কুণ্ডা আৰক্ষীৰ চকুত ধূলি দি কাঠ সৰবৰাহ দুষ্ট চক্ৰৰ ধুবুৰী বালাজাৰত জব্দ চোৰাং কাঠৰ কুণ্ডা ভৰ্তি বাহন লগতে আটক চালকক সাহেবগঞ্জ অঞ্চলৰ পৰা কাঠৰ কুণ্ডা ভৰ্তি বাহনখন জব্দ কৰে বালাজান আৰক্ষীয়ে গৌৰীপুৰৰ পৰা সাহেবগঞ্জৰ ভিতৰুৱা পথেৰে পশ্চিমবংগলৈ গৈ আছিল বাহনখন বালাজান আৰক্ষীয়ে হাত পিটি থাকি জব্দ কৰিবলৈ সক্ষম হয় বাহনখন সম্প্ৰতি বালাজান আৰক্ষীৰ জিম্মাত আছে চোৰাং কাঠৰ কুণ্ডা ভৰ্তি বাহনসহ চালক উল্লেখ্য যে নিতৌ আৰক্ষী প্ৰশাসনৰ চকুত ধূলি দি পশ্চিমবংগলৈ সৰবৰাহ হয় অসমৰ বহু মূল্যৱান কাঠৰ কুণ্ডা অসমৰ বন ধ্বংস কৰি পশ্চিমবংগলৈ কাঠসমূহ সৰবৰাহ কৰে এটা চক্ৰই উল্লেখ্য যে চক্ৰটোৰ সৈতে আৰক্ষী প্ৰশাসন বন বিভাগৰ লোকৰ মিতিৰালিত থকাৰ উত্থাপিত হৈছে অভিযোগ অসমৰ মাননীয় জনপ্ৰিয় মুখ্যমন্ত্ৰী দুৰ্নীতি আৰু চেণ্ডিকেটৰ বিৰুদ্ধে সৰব হৈ কোৰ্টৰ হাতেৰে ক'বলৈ নিজ হাতেৰে দমন কৰি আছে তেনে ক্ষেত্ৰত ধুবুৰী জিলাখন যেনেদৰে চেণ্ডিকেটৰ মানে ভূস্বৰ্গ হিচাপে সৃষ্টি হৈ আছে সেয়া আমাৰ বাবে বা ধুবুৰী জিলাবাসীৰ বাবে অসম চৰকাৰৰ বাবে এক ভয়ংকৰ আগজননী আমি দেখিবলৈ পাইছোঁ যে শিল বালিৰ লগতে এইবিলাক আৰু এটা চেণ্ডিকেট তৈয়াৰ হৈছে সেইটো হ'ল গছ কাটি ধুবুৰী বা পৰ্বতজৰা বনাঞ্চলৰ পৰা সিধা পশ্চিমবংগলৈ প্ৰেৰণ কৰি আছে প্ৰেৰণ কৰা বাহনবোৰ হ'ল DI ভেন থেপথেৰি এনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ মানে কৌশল গ্ৰহণ কৰি চেণ্ডিকেট বাহিনীয়ে বনদস্যুৰ লগত মিলি কেনে পশ্চিমবংগলৈ প্ৰেৰণ কৰি আছে আৰু আমি দেখিবলৈ পাইছোঁ যে যিটো সময়ত অসম চৰকাৰে লাখ লাখ কোটি কোটি টকাৰ গছপুলি ৰোপণ কৰাৰ চিন্তা চৰ্চা কৰি আছে বা কৰি আছে তেনে ক্ষেত্ৰত যদি প্ৰতি নিশাই দিনে নিশাই যদি এনেদৰে অসমৰ মহামূল্যৱান গছপুলি কাটি পশ্চিমবংগলৈ প্ৰেৰণ কৰা হয় তো অনাগত দিনত ধুবুৰী জিলাৰ লগতে পৰ্বত জিলাৰ লগতে গোটেই অসমখন এখন মৰুভূমিলৈ ৰূপান্তৰিত হোৱাটো এক প্ৰকাৰ খাটাং এই বিষয়ত আমি দেখিবলৈ পাইছোঁ পৰ্বত জিলা বনাঞ্চল বিষয়া লগতে ধুবুৰী জিলা বনাঞ্চল বিষয়া লগতে DTO ধুবুৰী জিলাৰ যিজন DTO আছে এই সকলোৱে মিলি এটা কি হৈছে বনদস্যুৰ লগত মিলি এটা চেণ্ডিকেট তৈরি কৰিছে যাৰ ফলত এই আমাৰ গছ অসমৰ মহামূল্যৱান গছবোৰ ধ্বংস হ'বলৈ ধৰিছে গতিকে আপোনাৰ লগত যোগেদি মই মাননীয় মুখ্যমন্ত্ৰীৰ লগতে বনমন্ত্ৰী মহোদয় আহ্বান জনাইছোঁ অতি শীঘ্ৰে এই যিটো বনদস্যুৰ লগত চেণ্ডিকেট ৰাজ চলি আছে ধুবুৰী জিলাৰ পৰ্বতজৰা বনাঞ্চল গছ কাটি যিটো মানে ধ্বংসলীলা চলি আছে সেইটো অতি সোনকালে বন্ধ কৰিবলৈ অন্যথা আনগত দিনত আমি ধুবুৰী জিলা KPP গণতান্ত্ৰিক আন্দোলন কাৰ্যসূচী ল'বলৈ বাধ্য হ'ম মাজে মাজে দুই এখন গাড়ী জব্দ কৰা দেখিবলৈ পোৱা যায় আচলতে এইবোৰ যে দুই এখন গাড়ী জব্দ কৰে বা আমি ৰাইজৰ সহজত আমিও দুই এখন গাড়ী জব্দ কৰি দিওঁ কিন্তু বন বিভাগৰ পৰা যি দুই এখন গাড়ী জব্দ কৰা হয় সেয়া মানে ৰাইজক বা চৰকাৰক দেখুওৱা এটা নাটকহে সিহঁতৰ নাটকৰ বাহিৰে আন একো নহয় তাৰমানে আপুনি ক'ব বিচাৰিছে যে ইয়াত যি পৰ্বতজৰা বা অসমৰ বনাঞ্চলৰ মহামূল্যৱান গছ কাটি যেনেদৰে পশ্চিমবংগলৈ নিয়া আছে এই মানে চিণ্ডিকেট ৰাজৰ লগত পৰ্বতজৰা বনাঞ্চলৰ লগতে ধুবুৰী বনাঞ্চলৰ সম্পূৰ্ণৰূপে জড়িত হৈ থকাতে আমি এক প্ৰকাৰ খাটাং যিহেতু বনদস্যুসকল ইয়াৰে হয় বা গাড়ীৰ মালিকবোৰ ইয়াৰ হয় মানে গোটেইখিনি ইয়াৰ হয় ইয়াৰ লগত মানে ক'বলৈ গ'লে মানে ফৰেষ্ট ইয়াৰ লগত জড়িত আছে যে ইফালে যাবলৈ গ'লেহে আপুনি সুস্থভাৱে পশ্চিমবংগলৈ যাব পাৰিব কিন্তু এনেদৰে যে কিছুদিন আৰু চলি থাকে আমাৰ ধুবুৰী জিলাৰ লগতে পৰ্বত জিলাৰ লগতে গোটেই অসমখনে মানে মৰুভূমি হোৱাটো এক প্ৰকাৰ খাটাং এক কথাত মানে সকলৰ লগত মেইনলি যিহেতু বিভাগটো হ'লে বন বিভাগত পৰে ইয়াৰ লগত বন বিভাগ লগতে পৰিবহণ বিভাগ সম্পূৰ্ণভাৱে ইয়াৰ লগত জড়িত আছে যদি এখন কেনেকৈ হাইৰোডত নেশ্যনেল হাইৰোডত যদি কেনেকৈ মানে গছবিলাক কাটি লৈ যাব পাৰিছে ইয়ালৈ দ্বিতীয়গৰাকী অসমৰ দায়ী আছে পৰ্বতজোৰাৰ পৰা নুৰ হুছেইনৰ ৰিপৰ্টাৰ এনি